নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰে নিলে মন্দিৰৰ মূল সোণৰ মূৰ্তি আৰু ত্ৰিশূল। চুৰিৰ ঘটনাক লৈ অঞ্চলবাসীৰ মাজত হোৱা পৰিস্থিতি। পিছত শিমলুগুৰি ৰেল আৰক্ষীয়ে চুৰক কৰায়ত্ব কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় সোণৰ মূৰ্তি লগতে চুৰি হোৱা ত্ৰিশূল। তিতাবৰ আৰিফ আলী নামৰ চুৰটোৱে চুৰি কৰিছিল মন্দিৰৰ সোণৰ মূৰ্তি। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক নৱ বুঢ়াগোহাঁইৰ সৈতে। নৱ, আমাক জনাব কেনেকৈ এই চুৰিকাণ্ড সংঘটিত হৈছিল আৰু আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ লগতে এই চুৰিকাণ্ডৰ পিছত ভক্তিপ্ৰাণ গাঁওবাসীৰ মনোভাৱ আমাক জনাব। হয় সৌৰভ, মই বৰ্তমান উপস্থিত আছোঁ নাজিৰা অগ্নিনাভ মন্দিৰত আৰু কেমেৰা পাৰ্চন হিমাংশুৱে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। এতিয়া এটা কথা উল্লেখ কৰিব লাগিব যে পুৱা শিমলুগুৰি ৰেল জংচনত যি ৰেল আৰক্ষীয়ে যিটো নিয়মীয়া তালাচী চলাই আছিলে, সেই তালাচী চলাই থকাৰ সময়ত সন্দেহবশতঃ দুজন যুৱকক আচলতে আৰক্ষীয়ে তালাচী চলোৱা সময়তে এজন পলায়ন কৰে আৰু তিতাবৰ আৰিফ আলী নামৰ যিজন আছিলে তেওঁক আচলতে বেগটো তেওঁলোকে ৰেল আৰক্ষীয়ে তাত নিয়মে তালাচী চলাই থকা অৱস্থাতে বিভিন্ন সোণৰ ৰূপৰ সামগ্ৰী উদ্ধাৰ কৰে আৰু উদ্ধাৰ কৰাৰ পিছত সেই আৰিফ আলী নামৰ যিজন যুৱক আছিলে সেই যুৱকজনক আচলতে সোধ-পোছ কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে আৰু এই মন্দিৰ যি অগ্নিনাভ মন্দিৰ তাত লিখা থকা এটা মূৰ্তিভাগ তেওঁ আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু আৰক্ষীয়ে লগালগ অগ্নিনাভ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত কৰ্তৃপক্ষ তাত গৈ শিমলুগুৰি ৰেল আৰক্ষীত আচলতে থানাত উপস্থিত হয় আৰু তাত তেওঁলোকৰ হয় মূৰ্তিভাগী আৰু সোণৰ বিভিন্ন সামগ্ৰী আচলতে তেওঁলোকৰ হয় বুলি তেওঁলোকে জনায়। আৰু তাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বৰ্তমান আৰিফ আলী নামৰ যিজন চুৰজনক সেই চুৰজনক আচলতে আৰক্ষীয়ে আটক কৰি বৰ্তমান সোধা পোছা অব্যাহত আছে। আৰু মোৰ লগত বহু ইয়াত ভক্তৰ সমাগম আছে আৰু তেওঁলোকৰ পৰা মই কিছু কথা পোনপটীয়াভাৱে জানিব বিচাৰিম। গুৱাহাটীৰ পৰা আহিছোঁ আৰু গম পোৱা নাছিলোঁ আমি একো তেনেকুৱা। আহি পেলাই এতিয়াই সোমালোঁ, এতিয়া আহি পাইছোঁ, আমি গম পোৱা নাই কথাটো। মই এটা কথা উল্লেখ কৰিব লাগিব যে অকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰা বহু ভক্ত আচলতে ইয়াত লানি নিচকা সোধব ইয়াত পূজা অৰ্চনা কৰিবলৈ আহে আৰু বহু ভক্তই আচলতে ইয়াত সুফল লাভ কৰে আৰু এই কথাবিলাক আচলতে সামাজিক মাধ্যমত বিভিন্ন সময়ত সম্প্ৰচাৰিতও হৈ থাকে আৰু দেখিছে কেমেৰা পাৰ্চনে দেখুৱাই আছে হিমাংশু সমগ্ৰ পৰিৱেশটো। আচলতে ইয়াৰ যিসকল ভক্ত আছে আচলতে ভক্তসকল আৱেগিক হৈ পৰিছে, যিহেতু তেওঁলোকে বহুত দূৰ দূৰণিৰ পৰা অহা যিসকল ভক্ত আছে আচলতে ভক্তসকলে আচলতে তেওঁলোকে পূজা অৰ্চনা কৰিব আহিছে, কিন্তু যিহেতু মন্দিৰভাগী চুৰি হোৱা কথা যি তেওঁলোকে জানিব পাৰিছে, তেওঁলোকে বহুকেইজন ভক্ত আচলতে আৱেগিক হৈ পৰিছে। গম পাইছোঁ, মই ইয়াতে গম পাইছোঁ গাড়ীত এইটোতো ভাল নহয় ধৰক সেইটো, কিন্তু কি কাৰণে কি কৰিছে এতিয়া আমিতো নাজানিম ন। কেমেৰা পাৰ্চন হিমাংশুৱে দেখুৱাই আছে সমগ্ৰ পৰিৱেশটো। দেখুৱাইছে আচলতে সামাজিক মাধ্যমত এই অগ্নিনাভ মন্দিৰ ডিজিটেল মন্দিৰ ক্ষেত্ৰত আৰু এটা জাগ্ৰত মন্দিৰ বুলি আচলতে সকলোৱে গম পায় আৰু বিভিন্ন সময়ত ইয়াত যিসকল ভক্ত আচলতে লানি নিচিকা ভিৰ হয়। আজিও ইয়াত পূজা অৰ্চনা তেওঁলোকে চলি আছে। আমি দেখুৱাইছোঁ নিচলাবৰ দৰ্শকসকলক পোনপটীয়াভাৱে বহু ভক্তৰ সমাগম হৈছে আৰু ইয়াত আমি এজন আচলতে ইয়াৰ যি অগ্নিনাভ মন্দিৰৰ যি কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষ সংবাদ মাধ্যমৰ পৰা তেওঁলোকে আঁতৰি আছে। তেওঁলোকে কি চুৰ হৈছিলে বা কি সামগ্ৰী চুৰ হৈছিলে, কেনেধৰণৰ চুৰ হৈছিলে এই কথা আচলতে সংবাদ মাধ্যমক ক'বলৈ ব্যক্ত কৰিব বিচৰা নাই। তেওঁলোকে বৰ্তমান সংবাদ মাধ্যমৰ পৰা আঁতৰি আছে।